নিশ্চয় আচলতে প্ৰথমে আমি মা বাসন্তী থানলৈ গলো, কিয়নো মা বাসন্তী থান এখন ঐতিহাসিক থান। ইয়াত জোঙাল বলুৱে সেৱা কৰিছিলে যেতিয়া এইবাৰ ৰাজ্য জয় কৰাৰ ক্ষেত্ৰত হওক, ধৰ্ম প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হওক, আৰু এইবাৰ আচলতে ৰহাত আচলতে এটা ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ গৈ আছো। সেই ধৰ্ম হৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সম্পূৰ্ণৰূপে এটা সকলোৰে লগত সহযোগিতা এটা ধৰ্ম, আৰু এই ধৰ্ম প্ৰতিষ্ঠা কৰিব গৈ আছো। আৰু সেইটো কাৰণে আমি পোনপ্ৰথমে মা বাসন্তী থান গলো, তাৰ পাছত আমি মনোনয়ন পত্ৰ দাখিল কৰিলো। আৰু তাৰ পাছতো কিছু বাধা বিঘিনি আহিছিল যদিও সেয়া স্বাভাৱিক কথা, আহিবই পাৰে। আৰু তথাপিও আমি কিয় হাৰ মনা নাই, এটা কাৰণে হাৰ মনা নাই, কাৰণ ইয়াত বহুতখিনি ৰাইজ ওলাই আহিছে। 10,000ৰ আশে-পাশে আচলতে ৰাইজ ইয়াত ওলাই আহিছে। বহু ৰাইজ আচলতে বিভিন্ন ঠাইত আচলতে ৰৈ আছে। আৰু মোৰ আশা ভাল লাগিছে যে মোৰ এটা কাৰণে ভাল লাগিছে যে ইয়াত কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি হোৱা নাই। ইয়াত সকলো শ্ৰেণী আহিছে, ইয়াত কাৰ্বি আহিছে, টাৰ্কিয়া আহিছে, লালুং কছাৰী, সকলো আচলতে অসমীয়া মুছলমান সকলো আচলতে ইয়াত লোকৰ বাসিন্দা আমি দেখিবলৈ পাইছো। আৰু সেইটো আচলতে সুন্দৰ এটা ছবি। আৰু কিয়নো ৰহাই আচলতে অনুভৱ কৰিছে যে ৰহাত আচলতে কিমানখিনি অসুবিধাৰ সন্মুখীন হৈ আছে। আজি স্বাস্থ্য, শিক্ষা, আজি কৃষিৰ ক্ষেত্ৰতে হওক, স্বাৱলম্বিতা দিশৰ ক্ষেত্ৰতে হওক, আৰু যিমানখিনি আমাৰ ব্যৱস্থা আছে সেই ব্যৱস্থাৰ ক্ষেত্ৰতে সকলোতকৈ যাতে 126টা সমষ্টিৰ ভিতৰতে পিছপৰা সমষ্টি, এই কথা আচলতে ৰাইজে অৱগত হৈছে। আৰু ৰাইজে সেইটো কাৰণে নিজৰ সন্তানটোক আচলতে ৰাইজৰ কাৰণে উলিয়াই দিছে। আপোনাৰ ৰেলী কৰাৰ পৰিকল্পনা এটা আছিল নেকি? ৰেলী কৰাৰ পৰিকল্পনা বুলি কথা নাই। আচলতে ৰহা ৰাইজ বিভিন্ন ঠাইৰ পৰা আহিছে, অকল মই ইয়াত আছো। আপোনালোকে চাব পাৰে এতিয়াও বহু হাজাৰ গাড়ী আচলতে নিজে নিজে আহিছে। আৰু বহুত ঠাইতে আচলতে প্ৰতিচ্ছবি, বহুত ঠাইত আচলতে মানুহ ৰৈ আছিলে, কিন্তু মই সেইখিনি মানুহক সুবিধা দিব নোৱাৰিলো। বহু মানুহ আচলতে 8টা বজাৰ পৰা ৰৈ আছে। সেই সকলোবোৰৰ ওচৰত সকলোৰে ওচৰত মই সমাধিক্ষা লৈছো। চাওক, যেতিয়া তেখেতসকলৰে এজন প্ৰাক্তন বিধায়ক, তেখেতে যেতিয়া বাষ্পীভৱনত কব যে উৎপল বনিয়াৰ সন্মুখত কোনো ধৰণৰ আচলতে প্ৰতিদ্বন্দ্বিতা, শক্তিশালী প্ৰতিদ্বন্দ্বিতা নাই বুলি, আৰু এগৰাকী প্ৰতিদ্বন্দ্বিতা আছিলে সঞ্জীৱ হাজৰিকা। তেখেতৰ যিমানখিনি কৰ্মকৰ্তা আছিল তেখেতসকলে অনুভৱ কৰি আছিলে যে উৎপল বনিয়াৰ সন্মুখত, জনপ্ৰিয়তাৰ সন্মুখত আচলতে কোনো ধৰণৰ তেনেকুৱা প্ৰতিদ্বন্দ্বী নাই। তাৰ পৰা আচলতে প্ৰতিফলন ঘটিছে যে আচলতে তেখেত কিমান শক্তিশালী, কিমান নহয়। আৰু আচলতে তেখেতে ভয় কৰিবলৈ কথাই নাছিল, কাৰণ তেখেতসকলৰ হাতত ধন বল আছে, সাহস পক্ষ আছে। তাৰ পাছতো আচলতে তেখেতে ভয় কৰাটো আচলতে মোৰ কাৰণে এটা হাস্যকৰ হৈ পৰিছে। তথাপিও আমি কেতিয়াও শাসকীয় পক্ষক সৰু বুলি আমি কেতিয়াও নাভাবো। আমি শাসকীয় পক্ষক, আমি শাসকীয় পক্ষই হওক, সকলোকে আমি আচলতে সন্মান কৰো, তেখেতকো আমি সন্মান কৰো। মোৰ প্ৰতিদ্বন্দ্বী আচলতে চাওক, ৰহা ৰাইজে এবাৰ নিজৰ কাৰণে ইলেকশ্যন খেলি আছে, আৰু প্ৰতিদ্বন্দ্বীৰ কথাটো পিছত আহিব। কাৰণ ৰহা ৰাইজে ভাবিছে যে এবাৰ নিজৰ সন্তানটোক জিকাও, কাৰণ নিজৰ যদি সন্তানটোক যদি জিকাব নোৱাৰো আকৌ আচলতে পিছুৱাই যাব। আজিলৈকে বিধানসভাত এটা মাত মতা জানো শুনিছে কোনোবা এজন বিধায়কক? কোনো মাত মতা নাই। আমাৰ যিমানখিনি সমস্যা আছে সেই সমস্যাৰ ওপৰত মাত মতা নাই। আমাৰ ধৰি লওক সকলোবোৰ আমাৰ পৰ্যটনথলী আছে, সেই পৰ্যটনথলীত কেনেকে আমি মানুহ আনিব পাৰে, হাজাৰ বিঘা মাটি যে এনে পৰি আছে, সেইখিনি সূৰ্য উদ্যোগ, সূৰ্য উদ্যোগ হওক, মজলীয়া উদ্যোগ হওক, সেইবিলাক অনাৰ ব্যৱস্থা কৰা নাই। কৃষিৰ ক্ষেত্ৰত আজিলৈকে পুতলগা অৱস্থা, স্বাস্থ্যৰ ক্ষেত্ৰত এইমছ আমি নাই পোৱা, আয়ুৰ্বেদিক এইমছো পোৱা নাই, এতিয়ালৈকে 200 বিচনাযুক্ত নাই, চৰকাৰী চিকিৎসালয়ত ৰাতি 24 ঘণ্টা ডক্তৰ নাথাকে। ইয়াতকে আৰু কি লাগে? আৰু ইয়াতকে আৰু আচলতে দুৰ্ভাগ্যজনক বিষয় একোৱে নাই যে মানুহ ৰহা ৰাইজে উন্নতিৰ নামত এটা পপুলাৰ স্বৰূপ দেখিছে, কেৱল মাত্ৰ এডভাৰটাইজমেণ্ট দেখিছে। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।